অৰুণোদয় আঁচনি যদিহে আপোনালোকে লাভ কৰা নাছিলে, প্ৰথম পৰাও লাভ কৰা নাছিল বা দ্বিতীয়বাৰো লাভ কৰা নাছিল, এতিয়া আপোনালোকে লাভ কৰিব আকৌ ক'ব। আৰু এটা কথা কৈছোঁ, যিসকলে 21 নম্বৰ কিস্তি ধন নাপালে তাৰ আৰু এটা কাৰণ হ'ব পাৰে, যদিহে আপোনালোকক নমস্কাৰ, সকলোকে শুভাজি ঘাটে চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু এইটো ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট হ'ব যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়ালৈকে, লগতে PM কিষাণৰ যদিহে আপোনালোকে ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত বহুতেই ইম্পৰ্টেণ্ট হ'ব। সেইকাৰণে গোটেই ভিডিঅ' স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে, আৰু প্ৰথমবাৰৰ বাবে যিসকল মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে সময়মতে আপডেটটো পাই থাকে। তেতিয়াহ'লে আহক তেনেকুৱা ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ, অৰুণোদয় আঁচনিত যদি আপোনালোকে নাম আহিছিলে বা আপোনালোকে যদি আবেদন কৰিছিলে কিন্তু আপোনালোকৰ নাম নাহিল লিষ্টত, তেতিয়া আপোনালোকে পইচা পোৱা নাই। আপোনালোকে যদি আগতে পইচা পাইছিলে কিন্তু এতিয়া বৰ্তমান লাভ কৰা নাই পইচা, তেনেহ'লে আপোনালোকে কি কৰিব সবিশেষ কৈ আছোঁ। প্ৰথম অৱস্থাত কৈছোঁ, আপোনালোকে অৰুণোদয় আঁচনিত যদি আগতে আবেদন কৰিছিলে, অৰুণোদয় পইচা আপোনালোকৰ একাউণ্টত জমা হৈছিলে, কিন্তু যেতিয়া আপোনালোকক আকৌ আবেদন কৰিবলৈ কৈছিলে তেতিয়া আপোনালোকে আবেদন কৰিলে বা আবেদন কৰিবলৈ যদি থাকিও গৈছিলে, তেতিয়া পিছত আবেদন কৰি আপোনালোকে চাইছিলে তাত আপোনালোকৰ কি হ'ল, বহুতৰে ৰেচন কাৰ্ডৰ নাম্বাৰ ভুল হৈ গৈছিলে, লগতে বিভিন্ন ধৰণৰ নাম ভুল হৈছিলে। তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ লিষ্টত পৰা আপোনালোকৰ নাম বাদ পৰিছিলে। সেই নাম বাদ পৰাসকলে পিছতলৈ অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিলে এইবাৰ, আৰু তেনে ক্ষেত্ৰত তেখেতসকলে এইবাৰ পইচা নাপাব বুলি ভাবিছে। কিন্তু মই কৈছোঁ আপোনালোকে হতাশ নহ'ব, আপোনালোকৰ বাবে ভাল খবৰ এইটোৱেই যে অৰুণোদয় আঁচনি যদিহে আপোনালোকে লাভ কৰা নাছিলে, প্ৰথম পৰাও লাভ কৰা নাছিল বা দ্বিতীয়বাৰো লাভ কৰা নাছিল, এতিয়া আপোনালোকে লাভ কৰিব আকৌ। কাৰণ তেখেতে এতিয়া চৰকাৰে কৈছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অতি সোনকালে অৰুণোদয় আঁচনিৰ বাবে যিহেতু অফিচ হয়, পঞ্চায়তৰ এজন সদস্যই থাকিব, তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ যিকোনো প্ৰশ্ন আপোনালোকে তেখেতৰ লগত আলোচনা কৰিব পাৰে। আগতে কি হয়, আমি পঞ্চায়তলৈ যাওঁ, পঞ্চায়তলৈ কওঁ অৰুণোদয় আঁচনিৰ কথা কওঁ, তেখেতসকলে কয় ওপৰৰ পৰা কোনো ধৰণৰ তেনেকুৱা একো অহা নাই বা তেনেকুৱা কথাবোৰ কৈ থৈ দিয়া হয়। কিন্তু এতিয়া প্ৰতিখন পঞ্চায়তে তেনেকুৱা এজন সদস্য দিব য'ত অৰুণোদয় আঁচনিৰ কাম সেই সদস্যজনে কৰিব। তেনে ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নহ'ব আপোনালোকৰ, আৰু অতি সোনকালে আপোনালোকৰ ফৰ্ম আহিব। খালি আপোনালোকে এটাই কাম কৰিব লাগিব, যদিহে আপোনালোকক অৰুণোদয় আঁচনি দৰকাৰ হৈছে তেনেহ'লে আপোনালোকে এইটো কাম খুবেই কৰিব লাগিব, আপোনালোকে পঞ্চায়তলৈ যাব লাগিব বা আপোনালোকে যি ৱাৰ্ডৰ সদস্য আছে বা পঞ্চায়তৰ সদস্যৰ লগত যোগাযোগ স্থাপন কৰি ৰাখিব লাগিব। কাৰণ ফৰ্ম আহিব, আৰু ফৰ্ম আপোনালোকৰ তেনেকৈ বেছিকৈ নাহিবও পাৰে, ফৰ্ম আহিব খুব 2-3 দিনৰ বাবেও আহিব পাৰে কেতিয়াবা, তেতিয়া আপোনালোকে গম নাপালে থাকি যাব। সেইকাৰণে আপডেট হৈ থাকিব, আপোনালোকে 2 সপ্তাহ 1 সপ্তাহৰ মূৰে পঞ্চায়তৰ লগত যোগাযোগ কৰিব, আপোনালোকৰ ফৰ্ম আহিব আৰু অতি সোনকালে, আৰু তেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পাৰিব। আৰু খুবেই বিগ আপডেট অৰুণোদয় আঁচনিলৈ এইটো কৈছোঁ যে যিসকলৰ মিছমেচ হৈছিলে ৰেচন কাৰ্ডত যদিহে আপোনালোকৰ মিছমেচ হৈছিলে তেতিয়াহ'লে ভাল খবৰ, বহুতে আপোনালোকে KYC দিয়াৰ ধৰণৰে আপোনালোকৰ পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড সেইবোৰ আপোনালোকৰ লৈছিলে নথিপত্ৰ পঞ্চায়তত, আৰু তেখেতৰ বহুতসকলৰ নতুনকৈ আপোনালোকৰ ৰেচন কাৰ্ডৰ অৰুণোদয় ID অনুযায়ী শুদ্ধ তেখেতসকলে এখন লিষ্ট বনাইছে আৰু তেনেকৈ কৰিছে, আৰু অতি সোনকালে যিসকলৰ শুদ্ধ হৈছে তেখেতসকলৰ একাউণ্টতো পইচা জমা হ'ব। সেইবাবে আপোনালোকে পঞ্চায়তৰ সদস্যৰ লগত জড়িত থাকক। লগতে যদি কিবা নতুন আপডেট আহে মই আপোনালোকক জনামেই, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰিব নাযাব। তাৰপিছত হৈছে দ্বিতীয়টো আপডেট, যদিহে আপোনালোকে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন লাভ নকৰিলে বা আপোনালোকে যদি লাভ কৰিছেও, তেনেহ'লে এইখন আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। যিহেতু কাৰণ PM কিষাণ আঁচনি গোটেই অসমৰ বুলি নহয় গোটেই ভাৰতলৈ আহে, প্ৰতি আপোনালোকৰ এটা কিস্তিত 2000 টকাকৈ লাভ কৰা হয়, আৰু সেই কিস্তি অনুযায়ী আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰা সেই পইচা যদি আপোনালোকে খেতিত আপোনালোকে লগাব পাৰে। কিন্তু প্ৰতিবাৰে কি হয়, কিছুমান কৃষকে থাকি যায়। তাৰ কাৰণসমূহ মই ক'ব বিচাৰিছোঁ, যাতে নেক্সট যিটো আপোনালোকৰ কিস্তি আহিব সেই কিস্তিত যাতে আপোনালোকৰ সমস্যা নহয়। প্ৰথম কাৰণ আপোনালোকৰ হ'ব পাৰে বেংকৰ আপডেট, বেংকৰ লগত আপোনালোকে KYC দি বেংকৰ একাউণ্টটো পূৰা একদম ব্লক নোহোৱাকৈ চলাই ৰাখিব লাগে। কেতিয়াবা আপোনালোকে পইচা জমাও কৰিব লাগে বা তাৰপৰা কেতিয়াবা পইচা আপোনালোকে ডেবিটো কৰিব লাগে, তেতিয়াহে আপোনালোকৰ একাউণ্টটো ধুনীয়াকৈ চলি থাকে, আৰু তেতিয়া আপোনালোকৰ এনেকুৱা আঁচনি ধন ডাইৰেক্ট আপোনালোকৰ একাউণ্টত জমা হয়।
কিন্তু তাৰ মাজতে চৰকাৰে কৈছিলে মাজতে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৃষক পঞ্জীয়নটো কৰিবই লাগিব মেণ্ডেটৰী হিচাপে দিছিলে, কিন্তু লাষ্ট মমেণ্টত এবাৰ কি কৰিলে 21 নম্বৰ কিস্তিৰ সময়ত বা 20 নম্বৰ কিস্তিৰ সময়ত কৰিলে যে নকৰিলেও হ'ব, কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো সোনকালে কৰি লওক, যাতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো নকৰিলে আপোনালোকৰ যি বিপদ হোৱা শংকা আছিলে সেয়া দূৰ হৈ যায়, আৰু মেক্সিমাম কৃষকে এতিয়ালৈকে কৰিছে। আৰু দ্বিতীয়টো কথা হৈছে আপোনালোকে ন' ইয়ৰ ষ্টেটাছত চেক কৰি থাকিব, যিহেতু PM কিষাণৰ অফিচিয়েল ৱেবছাইট লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত চাব পাৰিব। তাত গৈ পেলাই আপোনালোকে ন' ইয়ৰ ষ্টেটাছত আপোনালোকে যদি চেক কৰি থাকে, তাত আপোনালোকৰ যদি কিবা আপডেট আহিছে বা আপোনালোকৰ যদি কিবা এৰৰ আহিছে, আপোনালোকে তেতিয়া CAC লৈ গৈ নহ'লে আপোনালোকৰ যি এগ্ৰিকালচাৰ অফিচ আছে তালৈ গৈ আপোনালোকে যোগাযোগ কৰিব, আপোনালোকৰ কি সমস্যা হৈছে সেয়া ক'ব। আৰু এটা কথা কৈছোঁ, যিসকলে 21 নম্বৰ কিস্তি ধন নাপালে, তাৰ আৰু এটা কাৰণ হ'ব পাৰে, যদিহে আপোনালোকৰ ঘৰত আপোনালোকৰ হাজবেণ্ড ৱাইফ দুয়োজনে যদি পইচা পায় আপোনালোকৰ কৃষক হয়, তেতিয়াও আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন কৰাৰ কথা ঘোষণা কৰিছিলে। তো সেইকাৰণে আপোনালোকে এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰক। আৰু যিসকলে 2019 চনৰ পিছত মাটিৰ লেণ্ড অনাৰ হৈছিলে তেখেতসকলৰ এইবাৰ অহা নাই পইচা ধন, এইটো বিষয়ত আপোনালোকে নিজৰ যি এগ্ৰিকালচাৰ অফিচ আছে তাত পৰা সময় দিব, যোগাযোগ কৰি ৰাখিব, যদি কিবা আপডেট আহে আপোনালোকে পাব, আৰু যদি কিবা অফিচিয়েল নটিচ আহে তেতিয়াতো মই নিশ্চয় আপোনালোকক জনাই দিম, চিন্তা কৰিব নালাগে। ভিডিঅ'টো ইমানে আছিলে, যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুসকলক, যাতে তেখেতসকলেও এইসমূহ আঁচনিৰ বিষয়ে গম পায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ।